হাজোত তৃণমূল কংগ্ৰেছৰ কৰ্মী সভা পঞ্চায়ত দখলৰ লক্ষ্যৰে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। হাজোতো পিছপৰি ৰোৱা নাই তৃণমূল কংগ্ৰেছ। পঞ্চায়ত দখলৰ লক্ষ্যৰে তৃণমূল কংগ্ৰেছে হাজোৰ মুখ্য কাৰ্যালয়ত আজি এখন কৰ্মী সভা অনুষ্ঠিত কৰে। সভাত উপস্থিত থাকি ৰাজ্যিক উপ-সভাপতি দুলু আহমেদে কংগ্ৰেছ আৰু অগপক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে কংগ্ৰেছ সদায় যোগ্যজনক বঞ্চিত কৰি আহিছে। লগতে তেওঁ সকলোকে পঞ্চায়ত নিৰ্বাচনলৈ সাজু হ'বলৈ আহ্বান জনায়। আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলীয়ভাৱে হাজোত ৩টা জিলা পৰিষদৰ প্ৰাৰ্থী নিক্ষেপ কৰিব বুলি জানিবলৈ দিয়ে। আজিৰ এই সভাতেই জাতীয় পৰিষদৰ হাজো সমষ্টিৰ মুখ্য উপদেষ্টা তাহেৰ আলী, উৎপল ভূঞা, শ্বেহনাজ আহমেদ, বদৰ আলী শইকীয়া সমন্বিতে কেইবাগৰাকীও তৃণমূল কংগ্ৰেছত যোগদান কৰে। তফজল হুছেইনে আঁতৰা সভাত যোগদান কৰা আটাইকেইগৰাকী তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক উপ-সভাপতি দুলু আহমেদে দলীয় পতাকাৰে আদৰণি জনায়। আমি প্ৰত্যেকবাৰে ভোগালী বিহুৰ আগে এটা কাৰ্যসূচী কৰোঁ কৰ্মীবিলাকৰ লগত কথা বাৰ্তা কৰি আৰু এইবাৰ তাতে পঞ্চায়তৰ কথা আহিল। তেনেকুৱা ধৰণৰ এটা কাৰ্যসূচী আছিল। কিছু ব্যক্তি আজি আহি নতুনকৈ আমাৰ দলত যোগদান কৰিলে। সেইটোৱে আৰু আমাৰ দলত আমি মানে পঞ্চায়তৰ কাৰণে এতিয়া আমি সাজু হৈছো। পঞ্চায়তৰ আজি ডেট ঘোষণাৰ কথা আছিলেই, হয়তো হোৱা নাই, 2 দিনতে হ'ব। গতিকে যিহেতু মেম্বাৰৰ মানে প্ৰতিনিধি গৰাকী সম্পূৰ্ণ নিৰ্দলীয় হ'ব, নিৰ্দলীয় হ'লেও যাতে অৰাজকতা নহয়, কোনবিলাক মেম্বাৰ ৰাইজৰ মাজত থাকি কাম কৰিব সেইবিলাক আমি চিনাক্ত কৰিম। আমাৰ এইটো তৃতীয় যোগদান তৃণমূল কংগ্ৰেছৰ হাজোত। আৰু হাজোৰ কথা সুকীয়া, কাৰণ ইয়াত তৃণমূল কংগ্ৰেছৰ বিধায়ক আছিলে। ইয়াত আৰু তৃণমূল কংগ্ৰেছৰ চিনাকি দিব লগা দুলু আহমেদ নাই। হাজো সমষ্টিৰ ৰাইজে চিনাকি দি থৈ দিছে ইতিমধ্যে। সেই সংগঠনৰ কামটো দায়িত্ব এতিয়া মোৰ হাতত আহিছে। আমাৰ যোগদান বুলি কয়, এতিয়া মই আপোনাক 500 মানুহ যোগদান কৰিছে বুলি নকওঁ। আমাৰ মাজত যদি 50টাও যোগদান কৰিছে, আমি নিজে আহি তেখেতসকলক সন্মান দি হেৰি কৰোঁ। আজি প্ৰায় 100ৰ ওচৰত যোগদান কৰিছে। আসন বুজাবুজিটো ডাঙৰ কথা নহয়। প্ৰথম কথা হ'ল যে বিজেপি বা অসম গণ পৰিষদক পৰাজয় কৰাৰ স্বাৰ্থত মানে যধে মধে প্ৰাৰ্থী আমাৰ দলৰ পৰা প্ৰক্ষেপ কৰা নহয়। এনেকুৱা যাতে নহয় যে আমি ক'ৰবাত যধে মধে যদি দি দিলোঁ, দিয়াৰ পাছত যদি তাত বিজেপি জিকি গ'ল, তাতকৈ আমি সেই বিজেপি পৰাজয় কৰিব পৰা যদি ক'ৰবাত যদি আমাৰ সংগঠনৰ স্থিতি দুৰ্বল হৈ আছে বা আমাৰ কম হৈ আছে, তাত আমি বাহিৰৰ পৰা দূৰৰ পৰা সমৰ্থন কৰিম। কোনো মিত্ৰতাৰ কথা নাহে। আমি সমৰ্থন কৰিম যে তেনেকুৱা নহয়, আমাকো সমৰ্থন কৰিব লাগিব। সমৰ্থন কেৱল চাহ ভাত খাই কৰিলে নহ'ব, দূৰত থাকিও সমৰ্থন কৰিব পাৰে। আৰু মইতো তেনেকুৱা নকওঁ যে আমি পঞ্চায়ত দখল কৰিম বুলি। ইয়াতে আমাৰ পঞ্চায়ত যিহেতু আমি নিৰ্বাচন খেলিম, আৰু আমাৰ মূল উদ্দেশ্য হ'ব বিজেপি বা অসম গণ পৰিষদক পৰাজয় কৰা। সেই স্বাৰ্থত আমি কাৰোবাক যদি দূৰৰ পৰা সম্পূৰ্ণ সমৰ্থন কৰিব লাগে আমি কৰিম। আৰু অকল আমিয়ে কৰিম নহয়, আমাকো কৰিব লাগিব। কাৰণ আমিতো আৰু প্ৰাৰ্থীটো আমাৰ ভাই কৰ্মী সাজু হৈ আছে এতিয়া নিৰ্বাচন কৰি। জিলা পৰিষদত আমাৰ 4খন জিলা পৰিষদত এতিয়ালৈ ধৰি লওক 3খন দিম বুলি মই আমাৰ দলৰ তৰফৰ পৰা সিদ্ধান্ত লৈছো।